হাই, আজি মই এনেকুৱা কিছুমান কথা ক'ম আৰু এই কথাবোৰ সঁচাই লাগতিয়াল। যদি আমি ভাবি লওঁ লাগতিয়াল আৰু যদি আমি নাভাবোঁ তেতিয়াহ'লে অলাগতিয়াল। কিন্তু নাভাবিলেও সত্য, যিটো সত্য সেইটোহে আমি ভাবিব লাগিব, লাগে, কিন্তু দেখাত নালাগে বুলি ক'ব। গতিকে কি কথা ক'ম আমি আজি। যদি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকৰ, এটা লাইক কৰি দিব, আৰু যদি অতিকৈ ভাল বুলি ভাবে তেন্তে ফ'ল' কৰি দিব, আৰু যদি তাতকৈ মানুহৰ বহুত প্ৰয়োজন বুলি ভাবে শ্বেয়াৰ কৰি দিব। আমাৰ কথাটো হ'ল টকা নাথাকিলে কি হ'ব পাৰে। আমি টকা নাথাকিলে 7টা কাৰণ মই আজি ক'ম, আৰু এই 7টা কাৰণ পূৰা চিৰিয়াছলি মানুহৰ জীৱনত চলি আছে, ক'ব নোৱাৰে। গতিকে আমি 7টা কাৰণ ক'ম যে টকা নাথাকিলে কি হ'ব পাৰে মানুহৰ। টকাৰ অবিহনে কোনো পৰিবাৰ নাই। যদি টকা নাথাকে কোনো পৰিবাৰ নাথাকে, পৰিয়ালেই নাথাকে। টকাৰ অবিহনে কোনো পৰিৱেশ নাই। যদি টকা নাই তাৰ কোনো পৰিৱেশেই নাই, চিদলি বিদলি। টকাৰ অবিহনে কোনো আত্মীয় নাই। টকা নাথাকিলে কোনো ঘৰৰ মানুহ মৰিলেও খবৰ ল'ব নাহে, এনেকুৱা প্ৰচেছ হৈ আছে। যদি তোমাৰ টকা আছে, ঘৰৰ মানুহ দৌৰি আত্মীয় মানুহ দৌৰি যাব লাগিব, তেওঁ কাম ঠিক কৰি উলিয়াব। টকাৰ অবিহনে কোনো বন্ধু নাই। যদি তোমাৰ টকাই নাই, তোমাৰ ওচৰত বন্ধু নাথাকে, আৰু যদি তোমাৰ ওচৰত টকা থাকে নিশ্চয় তোমাৰ বন্ধু থাকিব। টকাৰ অবিহনে কোনো সন্মান নাই। যদি টকাই নাই একো সন্মান নাই। কোনো উৎসৱত মাতিছে, যদি টকা দিব নোৱাৰ তেতিয়া তাত সন্মানে নাই। টকাৰ অবিহনে কোনো উপায় নাই। টকা নাথাকিলে এটা উপায়ো মানুহৰ মনত নাহে। টকাৰ অবিহনে কোনো জীৱনৰ মূল্য নাই। যদি টকা নাই কোনো জীৱনটো এই শৰীৰটোৰ একো মূল্যই নাই। এই 7টা কাৰণ মই আপোনালোকক ক'লোঁ। যদি এই 7টা কাৰণ শুনিলে ভাল লাগে, আপোনালোকে এটা লাইক কৰিব, তাতকৈ যদি ভাল লাগে ফ'ল' কৰিব, আৰু তাতকৈ যদি ভাল লাগে শ্বেয়াৰ কৰিব। থেংক ইউ।